নমো নমঃ শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতা সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ 150 সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ কৰ্মজং বুদ্ধিযুক্তা হি ফলং ত্যক্তা মনীষিণঃ জন্ম বন্ধ বিনিৰ্মুক্তাঃ পদং গচ্ছন্ত্যনাময়ম অথবা গচ্ছন্তি অনাময়ম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ ভগৱানৰ প্ৰতি সেৱাৰ মনোভাৱেৰে সকলো কাম কৰি অহা মনীষী বা ভক্তসকলে এই পাৰ্থিৱ জগতখনত কৰা ভাল বেয়া সকলো কৰ্মৰ ফলৰ পৰা নিষ্কৃতি লাভ কৰিব পাৰে। এইভাৱে তেওঁলোকে জন্ম মৃত্যু সংসাৰ চক্ৰৰ পৰা মুক্ত হৈ সকলো দুখৰ পৰাও দূৰত থকা পৰম পদ লাভ কৰিব পাৰে, অৰ্থাৎ পৰমেশ্বৰৰ সান্নিধ্যলৈ উভতি যায়। এই বিশিষ্ট শ্লোকভাগী প্ৰসংগত উল্লেখ কৰিছে যে জীৱাত্মাবিলাকে মুক্তি লাভ কৰি এনে এখন ঠাইলৈ গতি কৰে য'ত কোনো পাৰ্থিৱ দুখ দৈন্য নাথাকে, সেয়া হৈছে বৈকুণ্ঠ বা স্বৰ্গপুৰী। আৰু সেই প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণী সদৃশ ভগৱতত উল্লেখ কৰিছে যে সমাশ্ৰিতা য়ে পদপল্লৱ প্লৱং মহৎপদং পুণ্য যশো মুৰাৰেঃ ভৱম বুদ্ধিৰ ৰূপত স্বপদং পৰং পদং 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 য়ৎ বিপদাং ন তেষাম। এই শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ যিজনে ভগৱানৰ চৰণ কমলৰ ৰূপ নাওখনৰ আশ্ৰয় লৈছে, যিজন এই মহাজাগতিক প্ৰকাশৰ আশ্ৰয় আৰু মুকুন্দ অৰ্থাৎ মুক্তিদাতা ভগৱান শ্ৰীকৃষ্ণ নামেৰে প্ৰখ্যাত, তেওঁৰ বাবে পাৰ্থিৱ জগতৰূপী মহাসমুদ্ৰখন এটা ডামুৰিৰ ভৰিৰ খোজৰ পানীখিনিৰ দৰে, তেনে এজন লোকৰ বাবে পৰম পদম অৰ্থাৎ পাৰ্থিৱ দুখ কষ্টৰ পৰা আঁতৰত থকা বৈকুণ্ঠ ধামহে আচল লক্ষ্য। যি ঠাইত জীৱনৰ প্ৰতি খোজে খোজে বিপদৰ ভয়, তেনে ঠাই তেওঁলোকৰ কাম্য নহয়। অৰ্থাৎ অজ্ঞানবশত মানুহে যেতিয়া বুজি নাপায় তো পাৰ্থিৱ জগতখনৰ দুখ দীনতাৰে আৱৰি থকা নানান যন্ত্ৰণা বা পদে পদে দুখৰ সন্মুখীন হ'ব লগা হয়। কিন্তু যিসকল জ্ঞানী পুৰুষ মনীষী ভক্তসকল তেওঁলোকে বিশ্ব ব্ৰহ্মাণ্ডৰ জন্ম মৃত্যু জৰাৰ বিষয়ে জানে আৰু তেওঁলোকে সেয়েহে বৈকুণ্ঠ বা পৰম আৰাধ্যৰ স্থান লাভ কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰে আৰু সেই বৈকুণ্ঠ পৰি পাবলৈ বহু ক্ষেত্ৰতে সক্ষম হ'বলৈ পাৰে। আৰু ইয়াত উল্লেখ কৰিছে যে ভগৱানৰ সেৱা বুলি কৰা কামৰ নাম হ'ল কৰ্মযোগ বা বুদ্ধিযোগ, বা সহজ কথাত ক'বলৈ হ'লে ভক্তিৰে কৰা সেৱা বা ভগৱানৰ সেৱা। সেয়েহে ইয়াতে উল্লেখ কৰিছে যে অৰ্জুন, তুমি ভগৱানক যেনেদৰে আৰাধ্য গুৰু হিচাপে অৰ্পণ কৰি তুমি নিজৰ কৰ্মত ব্ৰতীত হ'বলৈ প্ৰয়াস কৰিছা, তুমি নিজৰ কৰ্মত নিস্বাকাংক্ষাভাৱে আগবাঢ়ি যোৱা আৰু তুমি ভক্তি সহকাৰে নিজৰ কৰ্ম কৰা, কিয়নো জ্ঞানী আৰু বুদ্ধি পুৰুষে নিজৰ দুখৰ প্ৰতি বিচলিত নহয়, নিজৰ কৰ্মত অহৰহ ব্ৰতীত হৈ থাকে। এই কোৱা প্ৰসংগত উক্ত বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।